Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোৰ পৰা মই ষ্টাৰ্ট কৰিম APSC CCE Prelims 2022 ইম্পৰ্টেন্ট MCQs ৰ ভিডিঅ'স ঠিক আছে তো আজিৰ ভিডিঅটোত মই আসাম পাৰ্ট 2 কভাৰ কৰিছো আসাম পাৰ্ট 1 তো এনেকে মই পাৰ্ট বাই পাৰ্ট প্ৰিপাৰেচনটো আগবঢ়াই লৈ যাম আৰু যিমান পাৰো হিমান APSC ষ্টেণ্ডাৰ্ডত APSC লেভেলত MCQs দিবলৈ চেষ্টা কৰিম শেয়াৰ কৰিবলৈ চেষ্টা কৰিম আপোনালোকৰ সৈতে তেনেকৈ মই গোটেইকেইটা সাবজেক্টে সিলেবাছত যিমানখিনি সাবজেক্ট আছে APSC প্ৰিলিমছ GS পেপাৰ 1 তো গোটেইখিনি বস্তু মই কভাৰ কৰিবলৈ চেষ্টা কৰিম বাকি আহক ভিডিঅটো ষ্টাৰ্ট কৰো আজি MCQs অন আসাম পাৰ্ট 1 ইয়াতে আসাম বুলি কৈছো কিন্তু নৰ্থ ইষ্টৰো দুই এটা কোৱেশ্চন সোমাই থাকিব পাৰে ঠিক আছে নৰ্থ ইষ্টৰ কাৰণে মই বেলেগকে বনোৱা নাই আসাম পোৰশনটোতে নৰ্থ ইষ্টৰ ষ্টেট কিখনৰ দুই এটা কোৱেশ্চনছ থাকি যাব পাৰে ইনক্লুডেড হ'ব পাৰে তো ফাৰ্স্ট কোৱেশ্চনটো Music legend Dr. Bhupen Hazarika had completed his PhD in Mass Communication from Columbia University. What was his subject title? So first question to koise music legend Dr. Bhupen Hazarika their PhD to Mass Communication complete korise Columbia University by USA to their subject title to ki asile their PhD subject title to ki asile jete Mass Communication PhD korisile to question to hetue huda hoise তো ইয়াৰে চাৰিটা অপচন দিয়া আছে মাস কমিউনিকেশন এন্ড এডুকেশন অপচন এ অপচন বি মিউজিক এন্ড এডুকেশন ইন ইন্ডিয়া অপচন সি ৰোল অফ মাস কমিউনিকেশন ইন এডাল্ট এডুকেশন ইন ইন্ডিয়া আৰু ডি নন অফ দি এবভ আৰু ইয়াৰ কাৰেক্ট এনসাৰটো অপচন সি ৰোল অফ মাস কমিউনিকেশন ইন এডাল্ট এডুকেশন ইন ইন্ডিয়া তো ডক্টৰ ভূপেন হাজৰিকাৰ পিএইচডিৰ যোনটো সাবজেক্ট আছিলে সাবজেক্ট টাইটেল আছিলে হেতু আছিলে অপচন সি যোনটো আন্ডাৰলাইন কৰা আছে হেতুৱে কাৰেক্ট এনসাৰ হ'ব ৰোল অফ মাস কমিউনিকেশন ইন এডাল্ট এডুকেশন ইন ইন্ডিয়া এটা নেক্সট কোৱেশ্চন তুলে যাওঁ নেম দি ফাৰ্স্ট ডকুমেণ্টাৰী মেড বাই দি অসম সাহিত্য সভা আসাম সাহিত্য সভা অন লক্ষ্মীনাথ বেজবৰুৱা হুইচ ৱাজ প্ৰডিউসড বাই কমল নাৰায়ণ চৌধুৰী ঠিক আছে তো কোৱেশ্চনটোত সুধিছে ফাৰ্স্ট ডকুমেণ্টাৰী এখন অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত বনাইছিলে আৰু সেইখনৰ প্ৰডাকশ্যন কৰিছিলে কমল নাৰায়ণ চৌধুৰীয়ে সেই ডকুমেণ্টাৰীখনৰ নাম কি বুলি সুধিছে ইয়াতে কুৱেশ্যনটোত তো অপশ্যনকেইটা দিয়া আছে অপশ্যন এ আমাৰ লক্ষ্মীনাথ অপশ্যন বি লক্ষ্মীনাথ দি লেজেণ্ড অপশ্যন সি টেলছ অফ লক্ষ্মীনাথ আৰু ডি নন অফ দি এবভ আৰু ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন এ আমাৰ লক্ষ্মীনাথ বুলি এখন ফাৰ্স্ট ডকুমেণ্টাৰী বনোৱা হৈছিলে বাই আসাম সাহিত্য সভা অন লক্ষ্মীনাথ বেজবৰুৱা আৰু সেইখনৰ প্ৰডিউস কৰিছিলে কমল নাৰায়ণ চৌধুৰী তো কুৱেশ্যনত কেইবাটাও পাৰ্ট সোমাই আছে ইয়াতে কমল নাৰায়ণ চৌধুৰীটো ইম্পৰ্টেণ্ট আসাম সাহিত্য সভাই যে বনাইছিলে হেতু ইম্পৰ্টেণ্ট আৰু লগতে যোনটো ইয়াতে এনসাৰটো আছে অপশ্যন এ আমাৰ লক্ষ্মীনাথ তো সেই বস্তুটো হেতু ইম্পৰ্টেণ্ট ঠিক আছে তো একেটা কুৱেশ্যনতে তিনিটামান কুৱেশ্যন সোমাই থাকে তো হেতু কাৰণে মই এনেকৈ বনাইছোঁ কুৱেশ্যনছবিলাক Question number 3 Which of the following statements is true about Dr. Jayant Madhav তো Dr. Jayant Madhavar ক্ষেত্ৰত ইয়াৰ ভিতৰত কোনগিটা statements true হয় ঠিক আছে কোনগিটা হসা হয় হেতু সুধিছে তো statement তিনটা দিয়া আছে statement number 1 he was a doctorate from the London School of Economics option B he was a former director of the Asian Development Bank option C he founded the Global Trust Bank ঠিক আছে তো অপশ্যনকেইটা মই অসমীয়াত এবাৰ ডিক্টেট কৰি দিছোঁ যিসকল অসমীয়া কেণ্ডিডেটছ আছে অসমীয়া মিডিয়ামৰ যদিহে তেওঁলোকৰ ইংলিছত বুজিবলৈ প্ৰব্লেম হয় তো ইয়াতে লিখিছে ডক্টৰ জয়ন্ত মাধৱৰ ইয়াৰ ভিতৰত কোনগিটা ষ্টেটমেণ্ট কাৰেক্ট হয় ট্ৰু হয় জয়ন্ত মাধৱৰ ক্ষেত্ৰত কোনগিটা সঁচা হয় ঠিক আছে তো ফাৰ্ষ্ট ষ্টেটমেণ্টটো দিয়া আছে ডক্টৰ জয়ন্ত মাধৱ এজন ডক্টৰেট হয় লণ্ডন স্কুল অফ ইকনমিক্সৰ ছেকেণ্ডটোত দিয়া আছে তেওঁ ফৰ্মাৰ ডাইৰেক্টৰ মানে এক্স ডাইৰেক্টৰ হয় এছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰু লগতে থাৰ্ডটোত দিয়া আছে তেওঁ গ্লোবেল ট্ৰাষ্ট বেংক মানে ডক্টৰ জয়ন্ত মাধৱে গ্লোবেল ট্ৰাষ্ট বেংকটো আৰম্ভ কৰিছিলে ষ্টাৰ্টিং কৰিছিলে ফাউণ্ডেড কৰিছিলে ঠিক আছে তো ইয়াতে অপশ্যনকেইটা দিয়া আছে অপশ্যন এ অনলি 1 ইজ কাৰেক্ট অপশ্যন বি অনলি 2 ইজ কাৰেক্ট অপশ্যন চি 1 and 3 ইজ কাৰেক্ট আৰু অপশ্যন ডি অল আৰ কাৰেক্ট তো ইয়াতে কাৰেক্ট এনচাৰটো হ'ব ইয়াৰ ভিতৰত গোটেইকেইটা ষ্টেটমেণ্টে কাৰেক্ট হয় ডক্টৰ জয়ন্ত মাধৱৰ ক্ষেত্ৰত তেওঁ লণ্ডন স্কুল অফ ইকনমিক্সৰ ডক্টৰেট আছিলে ফৰ্মাৰ ডাইৰেক্টৰ আছিলে এছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰু গ্লোবেল ট্ৰাষ্ট বেংকটোৰ ফাউণ্ডাৰ আছিলে তো সেইটো কাৰণে অপশ্যন ডি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 3 অল আৰ কাৰেক্ট এতিয়া কুৱেশ্যন নম্বৰ 4লৈ আহোঁ হুৱেৰ ইন নৰ্থ ইষ্ট ইণ্ডিয়া উড উই ফাইণ্ড দিছ ফেমাছ Epitaph when you go home tell them of us and say for your tomorrow we gave our today ঠিক আছে এইটো কুৱেশ্যন মই কমিউনিটিত দিছিলোঁ তথাপিতো মই দিছোঁ এইটো APSCৰ প্ৰস্পেক্টিভৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বেলেগ কোনো অন্য এক্সামিনেশ্যনত নাহিব পাৰে কিন্তু APSCৰ ক্ষেত্ৰত এইটো ইম্পৰ্টেণ্ট হ'ব পাৰে তো সেইটো কাৰণে মই শ্বেয়াৰ কৰিছিলোঁ তো ইয়াৰ ভিতৰত নৰ্থ ইষ্ট ইণ্ডিয়াত আমি কোন এটা ফেমাছ ইপিটাফ মানে কি হয়
এইটো উচ্চাৰণটো কি হয় ইপিটাফ বুলি হয় চাগে তো আপোনালোকে এইটো চাই ল'ব মই প্ৰনাউন্সিয়েশ্যনটো অকণমান দিগদাৰি পাইছোঁ তো ইপিটাফ মানে কি হয় এটা মেমৰিত এটা নোট লিখা কাৰোবাৰ কোনোবা এজন আগতে হেৰাই যোৱা মানুহৰ মেমৰিত লিখা নোটটোকে ইপিটাফ বুলি কোৱা হয় তো তাতে লিখা আছে ইয়াত এই ইপিটাফটো ক'ত পোৱা যায় ক'ত নৰ্থ ইষ্ট ইণ্ডিয়াৰ কোনখন ৰাজ্যত কোনখন চহৰত পোৱা যায় সেইটো কৈছে তো হুৱেন ইউ গ' হোম টেল দেম অফ আছ এণ্ড ছে ফৰ ইয়ৰ টুমৰো উই গেভ আৰ টুডে তো এইটো ক'ত লিখা আছে বুলি কৈছে তো এনচাৰটো হ'ব একচুৱেলি মই মাৰ্ক কৰিব পাহৰিলোঁ এইটো অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ কহিমা নাগালেণ্ড ঠিক আছে কহিমাৰ নাগালেণ্ডত এখন গ্ৰেভয়াৰ্ড আছে তাতে এইখিনি বস্তু লিখা আছে তো অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 4 মই আণ্ডাৰলাইন কৰিব পাহৰিলোঁ অপশ্যনটো কাৰেক্ট এনচাৰটো তো আপোনালোকে একৰ্ডিংলি গম পাই লওক কহিমা নাগালেণ্ড উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 4 Question number 5, which of the following statements is are not correct on the Assam tea industry? তো ইয়াৰ ভিতৰত তিনিটা ষ্টেটমেণ্ট দিয়া আছে চাৰিটা ষ্টেটমেণ্ট দিয়া আছে চাৰিটা ষ্টেটমেণ্টৰ ভিতৰত কোনটো ষ্টেটমেণ্ট কাৰেক্ট নহয় ইয়াৰ ভিতৰত কোনকেইটা ষ্টেটমেণ্ট বা কোনটো ষ্টেটমেণ্ট কাৰেক্ট নহয় মানে সঁচা নহয় আসাম টি ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত ঠিক আছে ষ্টেটমেণ্ট 1টো ইট একাউণ্টছ ফৰ মোৰ দেন 50% অফ ইণ্ডিয়াছ টোটেল টি প্ৰডাকশ্যন এণ্ড এবাউট 80% অফ দি কাণ্ট্ৰিজ এক্সপৰ্ট অফ টি তো আসাম টি ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত তিনিটা ষ্টেটমেণ্ট দি আছে ফাৰ্ষ্ট ষ্টেটমেণ্টটো হ'ল যে আসাম টি ইণ্ডাষ্ট্ৰীয়ে এৰাউণ্ড 50%তকৈও বেছি টি প্ৰডিউচ কৰে ইণ্ডিয়াৰ ভিতৰতে আৰু লগতে 80% কাণ্ট্ৰিৰ যোনটো এক্সপৰ্ট হয় সেইটো তেওঁ আসাম টি ইণ্ডাষ্ট্ৰীয়ে কণ্ট্ৰিবিউট কৰে আৰু ছেকেণ্ড ষ্টেটমেণ্টটো দি আছে আসাম ইজ দি ছিংগল বিগেষ্ট টি প্ৰডিউচিং এৰিয়া আফটাৰ শ্ৰীলংকা তো ছেকেণ্ড ষ্টেটমেণ্টটো দি আছে অসমখন ছেকেণ্ড ছিংগল বিগেষ্ট টি প্ৰডিউচিং এৰিয়া আফটাৰ শ্ৰীলংকাৰ পিছত অসমখনে পৃথিৱীৰ ভিতৰতে ছেকেণ্ড বিগেষ্ট টি প্ৰডিউচিং ষ্টেট এৰিয়া হয় আৰু থাৰ্ডটো দি আছে গুৱাহাটী টি অকশ্যন চেণ্টাৰ অকশ্যনছ দি লাৰ্জেষ্ট ভলিউম অফ CTC টি ইন দি ৱৰ্ল্ড আৰু যোনটো গুৱাহাটী টি অকশ্যন চেণ্টাৰ আছে সেইটো 1970ত এষ্টাব্লিছ হৈছিলে সেইটো ৱৰ্ল্ডৰ লাৰ্জেষ্ট ভলিউম অফ CTC টি অকশ্যনছ কৰে তাত এইটো এটা অকশ্যন চেণ্টাৰ তো CTC মানে ক্ৰাছ টিয়াৰ কাৰ্ল ঠিক আছে ক্ৰাছ টিয়াৰ কাৰ্ল টি ইন দি ৱৰ্ল্ড আৰু এই কুৱেশ্যনটো ফুল ফৰ্ম অফ CTCটো আহিছিলে APSCৰ CCE Prelims 2020ত যোনটো হৈ গৈছে লাষ্ট টাইম তাতে প্ৰিলিমছত এই কুৱেশ্যনটো আহিছিলে CTCৰ ফুল ফৰ্ম ঠিক আছে তো ইয়াতে এই তিনিটা ষ্টেটমেণ্ট দিয়া আছে এতিয়া আৰু আৰু এটা ষ্টেটমেণ্ট আছে 4 নম্বৰটো আসাম টি ইণ্ডাষ্ট্ৰী গট টেক্স হলিডে অফ 3 years ৰিচেণ্টলি আৰু লগতে আৰু এটা ষ্টেটমেণ্ট দি আছে যে অসমৰ টি ইণ্ডাষ্ট্ৰীটোৱে টেক্স হলিডে পাইছে 3 বছৰৰ কাৰণে সেই 3 বছৰ সময়ছোৱাত সেই আসাম টি ইণ্ডাষ্ট্ৰীয়ে টেক্স দিব নালাগে গভৰ্ণমেণ্টক ঠিক আছে তো ইয়াতে এই চাৰিটা ষ্টেটমেণ্ট দিয়া আছে আৰু লগতে অপশ্যনছ দিয়া আছে অপশ্যন এ অনলি 1 and 2 ইয়াৰ ভিতৰত কোনটো কাৰেক্ট নহয় বুলি সুধিছে কাৰেক্ট হয় বুলি সোধা নাই কাৰেক্ট নহয় বুলি সুধিছে ষ্টেটমেণ্টছ ইজ আৰ নট কাৰেক্ট তো অনলি 1 and 2 বিটো হ'ল অনলি 1 and 4 চিটো হ'ব অনলি 2 আৰু ডিটো হ'ব অনলি 3 আৰু যদি আমি ষ্টেটমেণ্টছকেইটাত চাওঁ তেতিয়াহ'লে প্ৰথম ষ্টেটমেণ্টটো It accounts for more than 50% of India's total tea production and about 80% of the country's export of tea. এইটো আসাম টি ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত কাৰেক্ট হয় ষ্টেটমেণ্ট 2টো হ'ব আসাম ইজ দি ছিংগল বিগেষ্ট টি প্ৰডিউচিং এৰিয়া আফটাৰ শ্ৰীলংকা এইটো ৰং এনচাৰ তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অনলি 2টো এটা ইয়াৰ ভিতৰত ৰং এনচাৰ হ'ব মানে আসাম ইজ দি ছিংগল বিগেষ্ট টি প্ৰডিউচিং এৰিয়া আফটাৰ শ্ৰীলংকা নহয় আসাম ইজ দি ছিংগল বিগেষ্ট টি প্ৰডিউচিং এৰিয়া আফটাৰ চাইনা হ'ব লাগে ঠিক আছে চাইনাৰ পিছত অসমেই ছিংগল বিগেষ্ট টি প্ৰডিউচিং এৰিয়া হয় পৃথিৱীৰ ভিতৰতে ৱৰ্ল্ডৰ ভিতৰতে তো শ্ৰীলংকা নহয় শ্ৰীলংকা অসমৰ চাইনাৰ পিছত আসাম আহে আসামৰ পিছতে শ্ৰীলংকা যায় শ্ৰীলংকাৰ মানে কলম্বোত আৰু বাকীকেইটা ষ্টেটমেণ্ট চব ঠিকে আছে গুৱাহাটী টি অকশ্যন চেণ্টাৰ অকশ্যনছ দি লাৰ্জেষ্ট ভলিউম অফ CTC টি ইন দি ৱৰ্ল্ড সেইটো কাৰেক্ট আসাম টি ইণ্ডাষ্ট্ৰী গট টেক্স হলিডে অফ 3 years ৰিচেণ্টলি তো সেইটো কাৰেক্ট এতিয়া টেক্স হলিডেতে চলি আছে তো বাকী অপশ্যন 2টোৱে মানে আসাম ইজ দি ছিংগল বিগেষ্ট টি প্ৰডিউচিং এৰিয়া আফটাৰ শ্ৰীলংকা সেইটোৱে ৰং হ'ব তো আসাম ইজ দি ছিংগল বিগেষ্ট টি প্ৰডিউচিং এৰিয়া আফটাৰ চাইনা উইল বি দি কাৰেক্ট এনচাৰ তো অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 5 এতিয়া কুৱেশ্যন নম্বৰ 6 এইটো মই কমিউনিটিত দিছিলোঁ এই কুৱেশ্যনটো দ্য নেম অফ দি বিহু ফ্লুট used by the Boros is called Sifung, but what is the name of the flute used by the missing people in their spring festival Aliyai Ligang? ঠিক আছে যোনটো বিহুৰ যোনটো বাঁহী হয় ফ্লুট বুলি কয় সেইটো বাঁহী হয় সেইটো যোনটো ফ্লুট মানে যোনটো বাঁহী বিহুত নিজৰ ফেষ্টিভেলত বড়ো কমিউনিটিজখিনিয়ে ইউজ কৰে তো সেই বাঁহীটোৰ নাম হ'ল চিফুং কিন্তু যোনটো ফ্লুট যোনটো বাঁহী মিচিং পিপুলবিলাকে মিচিং কমিউনিটিয়ে ইউজ কৰে তেওঁলোকৰ স্প্ৰিং ফেষ্টিভেল আলিয়াই লিগাঙত তো সেই বাঁহীটোৰ নাম কি মিচিং ফেষ্টিভেলে ইউজ কৰা তো অপশ্যনকেইটা দিয়া আছে অপশ্যন এ পুং অপশ্যন বি কুৰুলি এণ্ড পুলি আৰু অপশ্যন ডি দাম আৰু অপশ্যন ডি
চাৰিন্দা ঠিক আছে তো ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুৰুলিয়ান পুলি তো বড়ো কমিউনিটিসকলে তেওঁলোকৰ বিহুত চিফুং বোলা বাঁহীটো ইউজ কৰে আৰু মিচিং কমিউনিটিসকলে তেওঁলোকৰ স্প্ৰিং ফেষ্টিভেল বসন্ত ঋতুৰ যোনটো ফেষ্টিভেল হয় আলি আই লৃগাং সেইটো বহুত ফেমাছ ফেষ্টিভেল সেইটো ইণ্টাৰনেশ্যনেলি ফেমাছ ফেষ্টিভেল হয় আলি আই লৃগাংটো তাতে কুৰুলি আৰু পুলি বুলি এটা ফ্লুট এটা বাঁহী ইউজ কৰে মোৰ চেনেলত কোনোবা যদি মিচিং কমিউনিটিৰ মানুহ আছে আৰু বড়ো কমিউনিটিৰ মানুহ আছে কমিউনিটিৰ মানে ভিউৱাৰ্ছ আছে ছাবস্ক্ৰাইবাৰ আছে তো তেওঁলোকে সেইটো কথা ভালকৈ গম পাব তো কুৰুলিয়ান পুলি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 6 তো অপশ্যন বি টু কাৰেক্ট এনচাৰ হ'ব কুৱেশ্যন নম্বৰ 6ৰ কুৱেশ্যন নম্বৰ 7 the Gai River is a tributary of the Brahmaputra River. The Gai River, a tributary of the Brahmaputra River, is situated between jo Gai River, Gai বুলি এখন নদী আছে সেইখন ব্ৰহ্মপুত্ৰ আমাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ এখন ট্ৰিবিউটৰী নদী হয় তো সেইখন কোন দুখন নদীৰ মাজত সিটুৱেটেড হয় কুৱেশ্যনটোত সেইটো সুধিছে অপশ্যন দিয়া আছে অপশ্যন এ দিহাং এণ্ড সুবনচিৰি অপশ্যন বি অপশ্যন এ টো দিবাং এণ্ড সুবনচিৰি অপশ্যন বি টো হ'ব দিহাং এণ্ড সুবনচিৰি অপশ্যন চি টো আছে সুবনচিৰি এণ্ড ভৰালি অপশ্যন ডি টো হ'ল ভৰালি আৰু বৰনদী তো গাই ৰিভাৰখন যোনখন ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটৰী হয় সেই গাই নদীখন এই ইয়াৰ চাৰিটা অপশ্যন দি আছে এই কোনকেইখন নদীৰ মাজত সিটুৱেটেড বিটুইন হয় কোন দুখন নদীৰ মাজত সিটুৱেটেড হয় মানে আছে লোকেটেড হয় তো এনচাৰটো হ'ব অপশ্যন বি দিহাং এণ্ড সুবনচিৰি তো গাই ৰিভাৰ এ ট্ৰিবিউটৰী অফ দি ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ সিটুৱেটেড বিটুইন দিহাং এণ্ড সুবনচিৰি ঠিক আছে অপশ্যন বি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 7 আপোনালোকে এইটো মনত ৰাখিব দিবাং এণ্ড সুবনচিৰি নহয় দিহাং এণ্ড সুবনচিৰি তো কুৱেশ্যনত দিবাং আৰু দিহাঙৰ লগত আপোনালোকে কনফিউজ হ'ব পাৰে তো সেইটো কাৰণে দিহাংটো মনত ৰাখিব দিহাং এণ্ড সুবনচিৰিৰ মাজত গাই ৰিভাৰখন সিটুৱেটেড হয় লোকেটেড হয় Question number 8 history book refer to it as home of red tail which means home of a northeast Indian tribe name this famous tribe তো হিষ্ট্ৰী বুকছ বিলাকে এই ট্ৰাইবটোক হোম অফ ৰেড টেল বুলি কোৱা হয় হোম অফ ৰেড টেল মানে সেই ষ্টেটখনক কোৱা হয় হোম অফ ৰেড টেল বুলি হিষ্ট্ৰী বুক ৰেফাৰ্ছ টু ইট এজ হোম অফ ৰেড টেল হুইচ মিনছ হোম অফ এ নৰ্থ ইষ্ট ইণ্ডিয়ান ট্ৰাইব নেম দিছ ফেমাছ ট্ৰাইব ঠিক আছে তো যোনখন ষ্টেট আছে নৰ্থ ইষ্টৰ এখন ষ্টেটৰ কথা কৈ আছে সেই ষ্টেটখনক কোৱা হয় হোম অফ ৰেড টেল মানে ৰেড টেলবিলাকৰ ঘৰ বুলি কোৱা হয় আৰু ইয়াতে নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াৰ কোনটো ট্ৰাইবৰ কথা কৈছে ৰেড টেল বুলি ঠিক আছে নেম দিছ ফেমাছ ট্ৰাইব সেই ফেমাছ ট্ৰাইবটোৰ নাম ক'বলৈ কৈছে অপশ্যনত দিয়া আছে অপশ্যন এ দি আউচ অপশ্যন বি দি আপাটানিছ অপশ্যন চি দি খাচিছ অপশ্যন ডি দি মিজুছ আৰু ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন বি দি আপাটানিছ আৰু এই হোম অফ ৰেড টেল হোমটোৰ কথা কৈছে অৰুণাচল প্ৰদেশ ৰেড টেল যোনটো ৰেড টেল বুলি নাম কৈছে ট্ৰাইবছবিলাকক তো সেই ট্ৰাইবছটো হ'ল দি আপাটানি ট্ৰাইব হয় ঠিক আছে আপাটানি ট্ৰাইবখিনিক ৰেড টেল বুলি কোৱা হয় আৰু হোম অফ ৰেড টেল মানে অৰুণাচল প্ৰদেশখনক হোম অফ ৰেড টেল মানে আপাটানিছ হোম অফ আপাটানিছ বুলি কোৱা হয় আৰু লগতে ইয়াত যোনটো দি অপশ্যন এ দি আউজ আছে আউজটো এটা নাগালেণ্ডৰ ট্ৰাইব হয় বি টু আপাটানিছ অৰুণাচল প্ৰদেশ চি টু খাচীটো মেঘালয়ৰ হয় আৰু মিজোছটো মিজোৰামৰ হয় তো এইখিনি বস্তু মনত ৰাখিব Question number 9 in 1834 there were only 4 districts under the Commissioner of Assam 3 of these were Kamrup Dorong and Nagaon name the fourth one eto British ruler kotha question hoy British during the British period ঠিক আছে যেতিয়া ব্ৰিটিছ ইণ্ডিয়াখন ব্ৰিটিছৰ আণ্ডাৰত আছিলে তেতিয়াৰ কুৱেশ্যন সুধিছে এইটো এটা হিষ্ট্ৰী কুৱেশ্যন আৰু লগতে এই কুৱেশ্যনটো মই কমিউনিটিত দিছিলোঁ শ্বেয়াৰ কৰিছিলোঁ তো বহুতে কাৰেক্ট এনচাৰ দিছে বাৰু তো 1834 চনত ঠিক আছে 1834 চনত 4খন ডিষ্ট্ৰিক্ট আছিলে কমিশ্যনাৰ অফ আছাম অসমৰ কমিশ্যনাৰৰ আণ্ডাৰত 4খন ডিষ্ট্ৰিক্ট আছিলে আৰু সেই ডিষ্ট্ৰিক্টকেইখন হ'ল কামৰূপ দৰং এণ্ড নগাঁও সেই তাৰে 3খন ডিষ্ট্ৰিক্ট হ'ল কামৰূপ দৰং আৰু নগাঁও যোনখন 4 নম্বৰ ডিষ্ট্ৰিক্ট সেইখন কি আছিলে তো অপশ্যনত দিয়া আছে অপশ্যন এ যোৰহাট অপশ্যন বি শোণিতপুৰ অপশ্যন চি গোৱালপাৰা অপশ্যন ডি ডিব্ৰুগড় ঠিক আছে তো 4টা অপশ্যন দিয়া আছে আৰু তাৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গোৱালপাৰা 1834ত 4খন ডিষ্ট্ৰিক্ট আছিলে কমিশ্যনাৰ অফ আছামৰ ভিতৰত তাৰে ভিতৰত সেই 4খন ডিষ্ট্ৰিক্ট হ'ল কামৰূপ দৰং নগাঁও আৰু গোৱালপাৰা তো অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 9 এতিয়া কুৱেশ্যন নম্বৰ 10লৈ আহোঁ এইটো লাষ্ট কুৱেশ্যন হয় আছাম পাৰ্ট 1ৰ ঠিক আছে What was the election symbol of Dr. Bhupen Hazarika when he won the Assam Legislative Assembly election from
নাওবৈচা কনষ্টিটুৱেঞ্চি অফ নৰ্থ লখিমপুৰ ইন 1967 তো ডক্টৰ ভূপেন হাজৰিকাৰ ইলেকশ্যনৰ যোনটো চিম্বল হয় যোনটো লগো হয় সেইটো কি আছিলে যেতিয়া তেওঁ আছাম লেজিছলেটিভ এছেম্বলি ইলেকশ্যন জিকিছিলে নাওবৈচা কনষ্টিটুৱেঞ্চিৰ পৰা নাওবৈচা বুলি এডোখৰ জেগা আছে সেইখন নৰ্থ লখিমপুৰ ডিষ্ট্ৰিক্টত পৰে নৰ্থ লখিমপুৰৰ নাওবৈচা জেগাডোখৰত নাওবৈচা কনষ্টিটুৱেঞ্চিৰ পৰা ডক্টৰ ভূপেন হাজৰিকাই আছাম লেজিছলেটিভ এছেম্বলিত জিকিছিলে সেইটো চনটো হৈছে 1967 তো সেই ইলেকশ্যনটোৰ ডক্টৰ ভূপেন হাজৰিকাৰ ইলেকশ্যন চিম্বল কি আছিলে ইলেকশ্যন লগো কি আছিলে তো ইয়াতে অপশ্যন দিয়া আছে অপশ্যন এ বাইচাইকেল অপশ্যন বি এলিফেণ্ট অপশ্যন চি ফিছ অপশ্যন ডি ৰ'জ ঠিক আছে তো ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বাইচাইকেল তো তেওঁৰ যোনটো ইলেকশ্যন চিম্বল আছিলে সেইটো 1967ৰ নাওবৈচা কনষ্টিটিউশ্যনৰ পৰা আছাম লেজিছলেটিভ এছেম্বলি জিকোতে তো তেওঁৰ যোনটো ইলেকশ্যন চিম্বল আছিলে সেইটো হ'ল বাইচাইকেল তো বাইচাইকেল অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 10 তো ইমানখিনি আছিলে ফ্ৰেণ্ডছ ফাৰ্ষ্ট পাৰ্টটোত মই যিমান পাৰোঁ কুৱেশ্যনছ দিবলৈ চেষ্টা কৰিলোঁ আৰু APSCৰ ষ্টেণ্ডাৰ্ডত কুৱেশ্যনছ দিবলৈ চেষ্টা কৰিছোঁ ষ্টেটমেণ্ট ৱাইজো দুই এটা কুৱেশ্যনছ ভৰাই দিছোঁ কিন্তু যিহেতু আমি লাষ্ট টাইমো দেখিছোঁ APSC ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনছ নিদিয়ে কিন্তু এইবাৰ যিহেতু UPSC পেটাৰ্ণতে আহি গ'ল অলৰেডি কিন্তু যোৱাৰ লাষ্ট টাইম তেনেকুৱা ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন তেনেকৈ দিয়া নাছিলে ঠিক আছে কিন্তু এইবাৰ দিয়াৰ চান্সেছ আছে মানে এটলিষ্ট 20% কুৱেশ্যনছ ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনছ আহিব লাইক UPSC তো সেইটো কাৰণে মই ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনছো ইয়াত ইনক্লুড কৰি দিছোঁ আৰু বাকী আছাম MCQs অন আছাম পাৰ্ট 1টো ইমানতে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'টোত মই পাৰ্ট 2টো লৈ আহিম বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু বাকী এই ভিডিঅ'ছবোৰ মই যোনটো প্লেলিষ্ট ক্ৰিয়েট কৰি থৈছোঁ APSC CCE Prelims 2022 বুলি সেই প্লেলিষ্টটোতে সকলোবোৰ ভিডিঅ' থাকিব আৰু মই সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকক প্ৰভাইড কৰিম আপোনালোকে ডেছক্ৰিপশ্যনত গৈ পেলাই লিংকটো ক্লিক কৰিলে বাকী অন্য APSC Prelims 2022 ৰিলেটেড ভিডিঅ'ছবোৰ ভিউ কৰি চাব পাৰিব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰিম আপোনালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব তাতো বহুত ইনফৰ্মেটিভ ভিডিঅ'ছ আপলোড কৰি থোৱা আছে অলৰেডি তো সেই চেনেলটোৰ জৰিয়তে আপোনালোকৰ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যাব বুলি আশা ৰাখিছোঁ তো সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিম আপোনালোকে যদি ভাল পায় ভিডিঅ'ছবোৰ তেতিয়াহ'লে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম